হালুগাঁও লা কয়াতুল গাঁও পঞ্চায়তৰ সভাপতি অনিল চন্দ্ৰ পাঠক আৰু ক্ষেত্ৰী হাৰদিয়া গাঁও পঞ্চায়তত সভানেত্ৰীৰূপে নিৰ্বাচিত হৈছে গীতাঞ্জলি কলিতা। নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হালুগাঁও লা কয়াতুল গাঁও পঞ্চায়তৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে অনিল চন্দ্ৰ পাঠক আৰু উপ সভানেত্ৰী পদত জোনালী নাথক নিৰ্বাচিত হৈছে। আনহাতে ক্ষেত্ৰী হাৰদিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰীৰূপে নিৰ্বাচিত হৈছে গীতাঞ্জলি কলিতা আৰু উপ সভাপতিৰূপে মনোৰঞ্জন ডেকাক নিৰ্বাচিত কৰা হৈছে। আজি হাজো উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত দুয়োখন পঞ্চায়ত আনুষ্ঠানিকভাৱে গঠন কৰা হয়। হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ইন্দ্ৰনীল কাশ্যপ পঞ্চায়তৰ সচিবৰ উপস্থিতিত হাজোত অনুষ্ঠিত গাঁও পঞ্চায়ত দুখনৰ ৱাৰ্ড সদস্যাৰ পূৰ্ণ সমৰ্থনত গঠন কৰা হয়। হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সভাত পৃথকে পৃথকে পঞ্চায়তৰ সভাপতিৰূপে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰে। পঞ্চায়তখনৰ সভাপতিৰূপে নিৰ্বাচিত হোৱা দুয়োগৰাকীয়ে পঞ্চায়তখনৰ কাম কাজ ৰাইজৰ সহযোগত সুচাৰুৰূপে কৰিব বুলিও সদৰি কৰে। ইফালে এই অনুষ্ঠানত সভাত পঞ্চায়তখনৰ নৱ নিৰ্বাচিত প্ৰতিনিধিসকলক শপত বাক্য পাঠ কৰোৱা হয়। নমস্কাৰ। আপুনি কিমান ভোটত জয়ী হ'ল আৰু কোন পঞ্চায়তৰ? মই কিমান ভোটত জয়ী হ'ল? মই 7টা ভোটত জয়ী হৈছে। 7টা ভোটত জয়ী হৈছে। পঞ্চায়তখনত যথেষ্ট দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰে পাইছে। এইবাৰ আপুনি যিহেতু নতুন সভাপতি কেনেদৰে মোকাবিলা কৰিব? আমাৰ যিবিলাক আপুনি কি কৰিব পঞ্চায়তখনৰ গতি কেনেকৈ আনিব, পঞ্চায়তখনত কি নতুনত্ব আনিব সেই বিষয়ে কওক। আপুনি কৈ দিয়ক। ৰাইজৰ সমস্যা আছে সেইখিনি সমাধান কৰিব। দুৰ্নীতিমুক্ত হ'ব পঞ্চায়তখন। যিবিলাক চৰকাৰী আঁচনিসমূহ বিতৰণ হ'ব। আপোনাৰ নামটো আৰু উপ সভানেত্ৰী বন্ধুসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে মোক মানে উপ সভাপতিৰ দায়িত্ব দিছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ আগন্তুক 5 বছৰ আমাৰ 78 নং ক্ষেত্ৰী হাৰদিয়া পঞ্চায়তত ভালদৰে কাম কৰি যাম, ৰাইজৰ কাম কৰিম। ইয়াতে যেন কাৰো মানে ভিনপৰ নহয়, স্বাৰ্থপৰ নহয়, সকলোৱে সমানভাৱে কাম কৰিম। এয়ে আৰু ক্ষেত্ৰী হাৰদিয়া পঞ্চায়ত কাৰ্যালয়টোত এটা হাইজেনিক এটা মানে অস্থান নাই। হয় 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 আৰু ঘৰটো যথেষ্ট জৰাজীৰ্ণ। হয় 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 কেনেদৰে আগবাঢ়িব আপোনালোকে? হয় আমি প্ৰথমতে আমাৰ যি ক্ষেত্ৰী হাৰদিয়া পঞ্চায়তৰ ঘৰটো আৱাস ঘৰটো যিটো মানে পৰ্যায়ত আছে আপোনালোকে দেখিলে ক'ব যে এনেকুৱা পঞ্চায়তো এতিয়াও চলি আছে। গতিকে আমি আগৰ যি সভাপতিবিলাকে মানে আমাৰ পঞ্চায়তটোৰ ওপৰত কোনো ধৰণৰ মানে ব্যৱস্থা নল'লে আমি অনাগত 5 বছৰৰ ভিতৰত আমি আমাৰ ক্ষেত্ৰী হাৰদিয়া পঞ্চায়ত আদৰ্শ পঞ্চায়ত গঢ়ি তুলিম বুলি আজি মই আৰু আমাৰ যি আঁচনি আহে, যিবিলাক আঁচনি আহিব আমি সম উন্নয়ন, আমাৰ মোদী এটা আছে চবকা সাথ চবকা বিশ্বাস আৰু চবকা বিকাশ। গতিকে আমি এই আদৰ্শৰে আমি আমাৰ পঞ্চায়তখন গঢ়ি নিয়াৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ ৰাইজৰ আশীৰ্বাদ থাকিব আৰু সমূহ ৰাইজক লগত লৈ আমি আঁচনিবিলাক সমূহ ৰূপায়ণ কৰাৰ কাৰণে চেষ্টা কৰিম। মোৰ নাম শ্ৰী মনোৰঞ্জন ডেকা, মই উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। জয় জয়তে আপোনালোকক মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু পঞ্চায়তখনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা স্বচ্ছ আৰু নিকাভাৱে কোনো দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াকৈ ধুনীয়াকৈ গাঁৱৰ বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল, দলীয় কৰ্মী, আমাৰ ওপৰৰ দলীয় কৰ্মী নেতাসকল আৰু আমাৰ সন্মানীয় যিখিনি সদস্য জয় হৈ আহিছে সদস্যা তেখেতসকলৰ উপদেশ মৰ্মে যিকোনো কামতে অগ্ৰসৰ হ'ম। কিমানটা ভোটত জয়ী হ'ল?
মই 231টা ভোট পাইছিলোঁ হয় আজি মই 9টা ভোটৰ ব্যৱধানত মানে হেৰি হৈছোঁ বিনা প্ৰতিদ্বন্দ্বিতাই মানে জয়লাভ কৰিছোঁ আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী নলাল সেই হিচাপে আপোনাৰ সমৰ্থনটো যথেষ্ট আছে হয় হয় আছে 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 এই পঞ্চায়তখন আপুনি দুৰ্নীতিমুক্ত কৰিব লাগিব হয় 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 কি কাম কৰিব প্ৰথম আপোনাৰ কামটো কি হ'ব প্ৰথম কাম কাৰ্যালয়ত যোগদান কৰাৰ পিছতে এইবিলাক গোটেই চৰকাৰৰ যিবিলাক আঁচনিসমূহ আছে এই আঁচনিবিলাক এবাৰ চকু ফুৰাই গোটেইখিনি চাব লাগিব নিজে আয়ত্ব কৰি ল'ব লাগিব আয়ত্ব কৰি লৈ সেইমতে নিজে কামবিলাকত আগবাঢ়ি যাম হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com